নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে আছো আৰু আপোনালোকে ইমান দিনে মৰম চেনেহ কৰি আহিছে তাৰ বাবে মই আপোনালোকক সদায় প্ৰত্যেক দিনে মই ধন্যবাদ দিয়ে থাকোঁ আৰু সেইখিনি মই কেতিয়াও আপোনালোকক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো আৰু মই আজি কেইটামান বিশেষ কথা লৈ আহিছো যোৱাকালি তেনেকৈ ভিডিঅ' বনাবলৈ নহ'লে যোৱাকালি নহ'ল পৰহিও তেনেকৈ দিব নহ'ল কাৰণ মই লখিমপুৰ গৈছিলোঁ আহি পাওঁতে দেৰি হ'ল আৰু লখিমপুৰ গৈ খুবেই ভাল লাগিল আৰু মানে লখিমপুৰৰ যিকেইজনে নিমন্ত্ৰণ কৰিছিল বহুত দিনৰ পৰা কৰি আছিল যোগাযোগ আগৰ পৰা আছিলে গৈ ভাল লাগিল ৰাতি আহি পাওঁ মানে 12টা 1টামান তাতেই বাজিছে আচলতে কথা পাতোতে দেৰি হৈ গ'ল বাৰু যি কি নহওক আজি আছিলে মঙ্গলবাৰ আপোনালোকে জানে যে মই যোৱাটো মঙ্গলবাৰ আজি মঙ্গলবাৰ বা নেক্সট যিটো মঙ্গলবাৰ আছে শাওণ মাহৰ প্ৰথমটো মঙ্গলবাৰ হ'ব সেই মঙ্গলবাৰটোত আপোনালোকক মই জনাইছো যে আপোনালোকে এইকেইদিন যিকেইটা মই নিয়ম দিছো সেই নিয়মকেইটা কৰিলে খুবেই ভাল এতিয়া এনেকুৱা হৈছে যে কিছু লোকে প্ৰথম মঙ্গলবাৰটো পাহৰি গৈছে কিছুমান লোকে আজিও মানে হয়তো ভিডিঅ'টো পাব পাৰে এই ভিডিঅ'টো গতিকে তেওঁলোকৰো কিছু কনফিউজন থাকি যাব গতিকে মই আপোনালোকক জনাওঁ যে আপোনালোকে শাওণ মাহৰ প্ৰথমটো মঙ্গলবাৰ এইটো আৰু মিছ নকৰিব পৰাপক্ষত শাওণ মাহৰ প্ৰথমটো মঙ্গলবাৰ অহা মঙ্গলবাৰে পৰিব গতিকে শাওণ মাহৰ প্ৰথমটো মঙ্গলবাৰ বা 3টা মঙ্গলবাৰ আপোনালোকে নিজৰ মনৰ আশাখিনি আপোনালোকে হনুমান মন্দিৰত বগা কাগজ এখনত লিখি যিকোনো ৰঙৰ পেনেৰে চিয়াঁহীৰ পেনেৰে লিখি পেলাই আপোনালোকে দান পাত্ৰতে দিব পাৰে বা এটা দক্ষিণাৰ সৈতে হনুমানজীৰ চৰণত আপোনালোকে অৰ্পণ কৰিব পাৰে আৰু ন্যূনতম এটা মানে সংকটৰ উদ্ধাৰৰ বাবে বা মেক্সিমাম 3টা আপোনালোকে লিখিব পাৰে এটাই লিখিব পাৰে বা মেক্সিমাম 3টা লিখিব পাৰে তিনিটা বেলেগ বেলেগ হ'ব পাৰে কিন্তু এই প্ৰত্যেকটা মঙ্গলবাৰতে সমস্যাখিনি একেই হ'ব লাগে কাৰণ প্ৰত্যেকটা মঙ্গলবাৰতে যদি বেলেগ বেলেগ হৈ যায় 3টা মঙ্গলবাৰত হৈ যাব আপোনাৰ 9টা সমস্যা আৰু 9টা সমস্যা আপোনাৰ সমাধান হোৱাটো অকণমান সম্ভৱ নহয় গতিকে তেনেধৰণে তেখেতৰ ওচৰত অৰ্পণ কৰিব জাসমিন তেল জ্বলাব তেলত আপুনি এটা লং দিব তেনেধৰণে আপুনি সেৱা প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰিব সেৱা ল'ব ধূপ জ্বলাব পাৰিলে এবাৰ তাতে চালিচাখন পাঠ কৰি আহিব পাৰিব গতিকে এইখিনি এটা খুব ধুনীয়া নিয়ম যিখিনি মোৰ বিপদত মই পাঠ কৰিছিলোঁ আৰু আপোনালোকক মই এটা কথা জনাওঁ মই খুব দুখিত যে কেইদিনমানৰ পৰা মই মন কৰিছোঁ আচলতে আজি এবছৰ ধৰি মোৰ ভিডিঅ'বোৰত তেনেকৈ নিগেটিভ কমেন্ট কোনো ধৰণৰ কোনো লোকে কৰা নাছিল কিন্তু এই 2-4 দিনত মই লক্ষ্য কৰিছোঁ অসমৰ এটা নিৰ্দিষ্ট পৰিসীমাৰ মাজত থকা মানে ধৰি লওক সংঘ বুলিয়ে কওঁ তেওঁলোকে নিজকে এটা সংঘ আছে সেই সংঘৰ লোকসকলে মোক হনুমানজীৰ কথাখিনি কোৱাৰ কাৰণে আক্ৰমণ কৰিব লৈছে এতিয়া কথাটো এনেকুৱা হ'ল যে মই কোনো লোককে কোনো ধৰ্মৰ লোককে হওক বা কোনো কথাতে মই আপত্তি নকৰোঁ আপুনি য'তে যি সুফল পাইছে আপুনি পূজা কৰি সুফল পাইছে আপুনি নাম গাই সুফল পাইছে আপুনি ঘোষা গাই সুফল পাইছে আপুনি কীৰ্তন পাঠ কৰি সুফল পাইছে হনুমান চালিচা পাঠ কৰি সুফল পাইছে আপুনি কামাখ্যা মাৰ ওচৰত গৈ সুফল পাইছে আপোনাৰ সকলো নিজৰ ব্যক্তিগত আপুনি কাক আৰাধনা কৰিব কাক পূজা কৰিব বা কাক আপুনি নামত ল'ব বা শ্ৰীকৃষ্ণকে নামৰ দ্বাৰা আৰাধনা কৰিব সকলো নিজৰ নিজৰ ব্যক্তিগত সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগী আছে সকলোৱে নিজৰ নিজৰ ভাৱধাৰা আছে কিন্তু মই দেখা পাইছোঁ যে মোক ইমান বেছি আক্ৰমণ কৰিছে যে তেওঁলোকৰটোহে শুদ্ধ বাকি যিমানবোৰ ভাৰতত হিন্দু সনাতন ধৰ্মী লোক আছে যিসকলে আমি হনুমানজীক মানিবলৈ লৈছোঁ যিসকলে মা কামাখ্যাক পূজা কৰে পূজা ময়ো নকৰোঁ পূজাৰ মাৰ্গত সেই বৈদিক নিয়মটোত ময়ো নাই আমাৰ নামৰে নিয়ম হয় কিন্তু নামৰ মাজতো এনেকুৱা কিছুমান বিভেদ আনিবলৈ লৈছে মই কৈছোঁৱে যে আমাৰ ইয়াতে আমাৰ যিখন সমাজ আমাৰ সমাজখনত হনুমানজীক আমি ৰাখোঁ আগৰ পৰাই ৰাখোঁ আমি সৰু কালৰ পৰাই হনুমানজীৰ মূৰ্তি আমাৰ গোসাঁই ঘৰত ৰাজহুৱা গোসাঁই ঘৰত দেখিছোঁ বা তেজপুৰৰ বিভিন্ন গোসাঁই ঘৰত দেখিব আপুনি মাজুলীত গ'লেও সত্ৰত দেখিব মই যেতিয়া এবাৰ মাজুলীলৈ গৈছিলোঁ মই এজনক মানে দাদা এজন নিমন্ত্ৰণ কৰিছিলোঁ তেওঁক মই সুধিছিলোঁ যে দাদা যে মাজুলীৰ নিচিনা এখন ঠাইত হনুমান চালিচা বজৰং বানৰ মই পাঠ কৰিব গ'লে ভাল হ'ব জানো শ্ৰীমন্ত শংকৰদেৱে ইমান এটা বিশেষ ইয়াতে ধৰি লওক কৰি থৈ গৈছে মাজুলী বুলি ক'লে সত্ৰ নগৰী মাজুলী বুলি ক'লেই শ্ৰীমন্ত শংকৰদেৱ বা শ্ৰীমন্ত শংকৰদেৱ বুলি ক'লেই মাধৱদেৱ বুলি ক'লে মাজুলী এতিয়া মাজুলীত গৈ মই এইখিনি কৰিম জানো তেতিয়া মোক এজনে কি বুলি উত্তৰ দিছিল যে যিজন দাদা আছিলে দুলাল বৰুৱা তেখেতে মোক উত্তৰ দিছিলে আপুনি হয়তো জানি আচৰিত হ'ব যে মাজুলীত এখন সত্ৰ আছে ভোগপুৰ সত্ৰ নে কি কৈছিলে য'ত যিভাগ সত্ৰত প্ৰত্যেক মঙ্গলবাৰে হওক বা প্ৰত্যেক দিনা সন্ধিয়া সময়ত হনুমানজীৰ আৰতি কৰা হয় তাত সকলোৱে আমি চালিচাও পঢ়োঁ হনুমানজীৰ আৰতিও কৰা হয় গতিকে তেতিয়া মনটো কিমান ভাল লাগিছিলে হয়নে নহয় গতিকে মাজুলীৰ নিচিনা ঠাই এখনত যেতিয়া হনুমানজীক তেওঁলোকে আৰাধনা কৰিব পাৰে আৰতি কৰিব পাৰে আমি আমাৰ সংকটত তেখেতক মতাত আপোনাৰ কি আপত্তি হৈছে
আপোনাৰ কথাততো মই একো আপত্তি কৰা নাই আপুনি য'তে যি সন্তোষ লাভ কৰিছে য'তে আপোনাৰ নিয়ম বুলি ভাবিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কীৰ্তন দশম ভাগৱত আপুনি যেনেধৰণে যি কৰিছে সেইখিনি আপোনাৰ ভাগত আপুনি আছে ময়ো কীৰ্তনৰ ভাগতে আছোঁ ময়ো ভাগৱতৰ ধৰ্মতে আছোঁ ময়ো নিজৰ অসমীয়া হিচাপে ময়ো শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰে নীতি নিয়মখিনি আদৰ্শটো আমাৰ ঘৰখনত বৈষ্ণৱ পন্থা পালন কৰা হয় কিন্তু এটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত নহয় মই নামঘৰত দুৰ্গা পূজা কৰা নাই নহয় হনুমানজী ৰখীয়া হিচাপে আছে তেখেতক আমি আৰাধনা কৰিছোঁ যিহেতু তেওঁ আছেই আমি শ্ৰীকৃষ্ণৰ নাম লৈ বিষ্ণুৰ নাম লৈ শ্ৰী ৰামচন্দ্ৰৰ নাম লৈ আপুনি হনুমান চালিচাখন আপোনাৰ সংকটত পঢ়িবলৈ আপুনি কিয় নোৱাৰে বুলি ক'লেতো পৃথিৱীত একোৱেই নোৱাৰে অমুকৰ ঘৰত খাব নোৱাৰে অমুকে দিয়া চুব নোৱাৰে অমুক কৰিব নোৱাৰে তমুক কৰিব নোৱাৰে এনেকুৱা বহুত ধৰণৰ কথা আছে কিন্তু আমাৰ সেইটো নহয় আমাৰ কথাটো হৈছে যে মানুহখিনি পজিটিভ হ'ব লাগে মানুহসকলৰ বিপদ হৈছে নিজে মই ভিডিঅ' যোগে আপোনালোকক কৈ আছোঁ আপোনালোকে সুফল পাইছে তাৰ দ্বাৰা আৰু যদি আপুনি নিজে পৰা নাই মোক নিমন্ত্ৰণ কৰিছে তাততো কোনো ধৰণৰ মই চোৱা নাই কোনোবা সংঘৰ মানুহে নিমন্ত্ৰণ কৰিছে নে কোনোবা গুৰু আশ্ৰমৰ মানুহে নিমন্ত্ৰণ কৰিছে নে বা অন্যান্য এশৰণীয়া হওক বা বিভিন্ন ধৰণৰ লোকৰ তাততো নিমন্ত্ৰণ আহিছে গৈছোঁ তেওঁলোকেতো মোক কয় যে আমাৰ ইয়াতে হনুমানজী প্ৰাৰ্থনা কৰা নহয় কিন্তু বিপদটো মোৰ হৈছে বাবু তুমি যেনে তেনে উদ্ধাৰ কৰা আজি হনুমানজীৰ ফটোখন লৈ আমি চালিচাখন আপুনি গাই দিয়ক আৰু দ্বিতীয়বাৰ মানে কি হয় আৰু পিছত আৰু আমাৰ থাপনাত হনুমানজীক ৰখাত আমাৰ ভকতসকলৰ আপত্তি মই হ'ব আপোনাৰ যেনেকুৱা ধৰণৰ নিয়ম আপোনাৰ সমাজখনে যি কৈছে সেইটোৱে হ'ব মই আপোনাক এইটোও কোৱা নাই যে আপুনি আপোনাৰ থাপনাত হনুমানজীক ৰাখক কিন্তু যেতিয়া আপুনি মোক নিমন্ত্ৰণ কৰিছে তেখেতৰ ফটো এখন মোক লাগিব য'ত মই তেখেতৰ বাণখন পাঠ কৰিব পাৰোঁ যাৰ দ্বাৰা আপোনাৰ ঘৰখনত অত দিনৰ পৰা হৈ থকা সমস্যা নিগেটিভিটি বা বিভিন্ন দুখ দুৰ্দশা আপোনাৰ নিৰ্মূল হোৱাৰ বহুত বেছি চান্স আছে বা তেনেধৰণে পিছত অহাৰ পিছত কয় যে ভাল হ'ল গতিকে কথাবিলাক তেনেকুৱা মই কৰি আছোঁ পজিটিভিটি আপোনালোকে মোক যদি বহুত বেছি শাস্ত্ৰ জ্ঞান জানো বুলি ভাবে সেইটোও আপোনালোকৰ ভুল মই বহুত বেছি শাস্ত্ৰ জ্ঞান একো পঢ়া নাই কাৰণ মোক সময় পোৱা নাই মই পঢ়ি শুনি উঠি এটা ব্যৱসায়ত লাগিছোঁ ব্যৱসায় কৰি তাৰ মাজত মোৰ বিপদত পৰি এনেধৰণে যেতিয়া কৰিছিলোঁ আপোনালোকক জনাইছোঁ আপোনালোকে নিজে কৰিছে তাৰ মানে এইটো নহয় যে মই গোটেই কীৰ্তন দশম ভাগৱতৰ পৰা আদি কৰি অসমীয়া হিন্দু বেদ বেদান্ত গোটেই পঢ়ি শেষ কৰি দিছোঁ কিন্তু যিখিনি জানো সেইখিনি আপোনালোকক জনাইছোঁ আৰু আপোনালোকৰ পৰা মই জানিবলৈ চেষ্টা কৰি আছোঁ কিন্তু গোড়ামি নকৰিব যে মোৰটো মানিবই লাগিব মোৰটোৱে শুদ্ধ গোড়ামি নকৰিব এখন হিন্দু সমাজত আছোঁ যেতিয়া ভাৰতীয় সমাজত আছোঁ যেতিয়া অসমখনটো পৃথক নহয় যে আমি ভাৰতীয় হিন্দু সনাতন ধৰ্মীয় নিয়মখিনি নামানো গতিকে তেনেকুৱা ধৰণৰ নহয় আপুনি য'ত আছে মই আপোনাক খুব বেছি শ্ৰদ্ধা কৰোঁ আপোনালোকৰ যি সংঘই হওক আশ্ৰম হওক আপোনালোকে যেনেধৰণে প্ৰভুক আৰাধনা কৰে আপুনি কৃষ্ণকে কৰে বা আপুনি বিষ্ণুকে কৰে আপুনি মহাদেৱকে কৰে আপুনি যাকেই কৰে মোৰ কোনো আপত্তি নাই কিন্তু মই যিখিনি কৰি আছোঁ ৰাইজৰ মাজত পোনপটীয়াকৈ গৈ কৰি আছোঁ তাত অন্ততঃ আপত্তি নকৰিব আজি কি হ'ল জানে আজি মই এখন ফটো দিছিলোঁ মোৰ আহোম ড্ৰেছ পিন্ধি থকা তাতে এজনে মোক কমেণ্ট কৰিছে ই পাগল হ'ল গম পাইছেনে ই পাগল হ'ল বুলি কৈছে মই মানে খুব দুখ লাগিছে আচলতে মই টাউনলৈ গৈছিলোঁ তেজপুৰ টাউনলৈ গৈছিলোঁ বজাৰ কৰি আছিলোঁ তেনেকুৱা এটা কমেণ্টটো পাই দুখ লাগিল মনটো বেয়া মই ওলাই আহোঁতে তেনেকুৱা এটা আমাৰ হায়াৰ ছেকেণ্ডেৰী আমাৰ বেচেৰীয়া হায়াৰ ছেকেণ্ডেৰী এগৰাকী বিষয় শিক্ষয়িত্ৰীয়ে মোক লগ পালে গুঞ্জন তুমি কি কৰি আছা মই কৈছোঁ বাইদেউ মই টাউনত আহিছিলোঁ এনেকৈ বজাৰ কৰিবলৈ তেতিয়া কৈছে তুমি কেতিয়া ফ্ৰী থাকা কোৱাচোন মই তোমাৰ ওচৰলৈ যাম মই কৈছোঁ বাইদেউ মইতো আপোনাৰ কাৰণে সদায় ফ্ৰী কৈছে নহয় তুমি ক'বলৈ গৈ থাকা যে সেইকাৰণে সুধিলোঁ মই কৈছোঁ নহয় বাইদেউ মই আপুনি ক'ব মই থাকিম তেনেকৈ কৈছে মই তোমাৰ ওচৰলৈ যোৱাৰ কথাটো এইটোৱেই যে মই কৃপা কেনেকৈ পাইছোঁ মই তোমাৰ দ্বাৰা কি সুফল পাইছোঁ কৃপাখিনি ক'বলৈ তোমাৰ ওচৰলৈ যাব লাগে গতিকে লগতে মনটো ভালেই হৈ গ'ল নহয় সেই যে বেয়া সেইজন মানুহৰ ফাল্টু কমেণ্টটো বাদেই দিলোঁ গতিকে লগতে মনটো ভালেই হৈ গ'ল বাইদেৱে মোক ইমানখিনি মৰম শ্ৰদ্ধা কৰিছে গতিকে এইখিনিয়ে কথা বিশেষ আৰু বিশেষ দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো অহাকালিলৈ গৈ আছোঁ মই শিৱসাগৰলৈ যোৱাৰ কথাটো হ'ল যে মই কোনো এনেধৰণৰ কামত নাযাওঁ মই মোৰ পৰিয়ালটো ল'ৰা মোৰ মানুহগৰাকী আৰু মোৰ খুলখালী এগৰাকী লৈ মই শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল দেখাবলৈ মই অহাকাইলৈ শিৱসাগৰ যাম কাইলৈ ৰাতি শিৱসাগৰত থাকিম পৰহিলৈ ডিব্ৰুগড় হৈ মই পৰিকল্পনা কৰি আছোঁ যে নামচাইলৈ যাম আৰু যদি নামচাই নাযাওঁ তেনেহ'লে ডিব্ৰুগড় জগন্নাথ মন্দিৰ বা বিভিন্ন ডিব্ৰুগড়তে থাকি আৰু সেইদিনা ৰাতি ডিব্ৰুগড়তে থাকি পিছৰ দিনা আকৌ বগীবিল হৈ মই ঘৰলৈ গুচি আহিম মই যে ঘূৰি ফুৰিছোঁ তেওঁলোকক ক'লেও যোৱা নাই আৰু মই এইটোও জনাইছিলোঁ কালি মোৰ মিছেছ আৰু মোৰ ল'ৰাটোৰ ফটোখন দি পেলাই কৈছিলোঁ যে মানে
মানে কি ফোনটো ইটো সিটো আহিয়ে থাকে আপুনি জানেই নহয় কিমান ফোন আহি থাকে মেছেজৰ উত্তৰ দিওঁ আপোনালোকে নিজেই জানে মোৰ ওচৰত যিসকল আছে বোলো ইমান ফোন আহি থাকে মই মানুহজনীৰ সৈতে কথা পাতিবলৈ সময় পোৱা নাই কলৈ যাম আপোনালোকে কওকচোন কলৈ যাম তাতে এগৰাকী বৃদ্ধা এগৰাকীয়ে কৈছে এইবোৰনো ফেচবুকৰ বিষয় হ'ব লাগেনে চাওকচোন কেনেকুৱা ধৰণৰ নিগেটিভ কথা মানুহৰ মনটো ইমান বেয়া হৈ গৈছে আজিকালি মই তেখেতক কৈছোঁ যে ফেচবুকৰ এইটো বিষয় নহয় কিন্তু ফেচবুকৰ বিষয়ৰ ওপৰত আপুনি কি ডিগ্ৰী লৈ থৈছে মোক জনাবচোন আগতে মই উত্তৰ দিয়া নাছিলোঁ আজিকালি উত্তৰ দিওঁ উত্তৰ নিদিলে চল পায় গম পায়নে উত্তৰ যিমানেই আপুনি মানে নিদিব সিমানেই ভাবে যে আপুনি ভয়াতুৰ বা আপুনি কিবা বুলি ভাবে আৰু এটা কথা জানেনে কালি ফেচবুকত পাইছোঁ উৎপল শিৱম বুলি এজনে লিখিছে যে মই এটা ৰকেটৰ দৰে যিমানে পিছত জুই দিব সিমানে আগলৈ যাম আৰু জুই নিদিয়ালৈকে মই আগলৈ যাব নোৱাৰো তাৰ মানে আপুনি জ্বলিবই লাগিব আপুনি মোক লৈ যেতিয়া জ্বলিব তেতিয়াহে মই ওপৰলৈ যাব পাৰিম কথাটো সেইটোৱে খুব ভাল লাগিছে সেই কথাটো লিখি আপুনি জ্বলি থাকক মই আগলৈ গৈ থাকো যি কি নহওক সকলো ভালে কুশলে থাকিব কাইলৈৰ পৰা 3টা মান দিম অকনমান ফোনবোৰ অন থাকিলেও ফোনত চাগে উত্তৰ দিব নোৱাৰিম গতিকে বেয়া নাপাব আজিও মোৰ নিমন্ত্ৰণ আছে বিশ্বনাথ চাৰিআলিলৈকে গৈ আছো গম পায়নে বিশ্বনাথ চাৰিআলি গৈ আছো মই কৈছো যে মই ভাগৰ লাগিব মই কাইলৈ ইমান দূৰ যাবলৈ কৈছো নহয় আপুনি আহক আহিবই লাগিব তেওঁলোকো কোনোবা এটা সংঘৰে মানুহ বাৰু যি কি নহওক সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো কুশলে থাকিব ধন্যবাদ